সাধারণ সম্পাদকৰ কিমানটা ফুটত লাভ কৰিছা 130টা ফুটত 134টা বুলি ক'ব লাগিব কি ক'ব কেনেকুৱা হয় এই ক্ষেত্ৰত মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে মই প্ৰত্যেকৰে ঘৰত গৈছিলোঁ কিছুমান ঘৰত মই যাব পৰা নাই আৰু মানুহখিনি কিছু আৱেগিক হৈ আছে মোৰ প্ৰতি মই যোৱাৰ লগে লগে মানুহে যথেষ্ট সঁহাৰি দিছে আৰু মই এটা কথা ভাবিছোঁ যে হৰণ চিত্ৰ মহাবিদ্যালয়ত আমাৰ যি ছাত্ৰ একতা হ'ব আজি অনুষ্ঠিত হ'ল আৰু এই ক্ষেত্ৰত যথেষ্ট গাৰ্জেনে মোক যথেষ্ট সহায় কৰিছে ছাত্ৰ ছাত্ৰীয়ে মোক আঁকোৱালি লৈছে আৰু এই ক্ষেত্ৰত মই হৰণ চিত্ৰ মহাবিদ্যালয় মই ভৱিষ্যত কামনা কৰিছোঁ তাৰ লগতেই আমাৰ এই নৱপ্ৰজন্ম ছাত্ৰ ছাত্ৰীসকলে যি আজি নিৰ্বাচনত জয়লাভ কৰিলে তেওঁলোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু অনাগত দিনত যাতে আমি এই কলেজৰ পৰা যাতে আমি ছাত্ৰ একতা সভাত নিৰ্বাচনত আমি যাতে ADSৰ ফালৰ পৰা লক্ষ্য দখল কৰিব পাৰোঁ তাৰ কাৰণে আমি আপোনাৰ চেষ্টা চলাই যাম হয় নিশ্চয় এইটো ৰাইজে প্ৰমাণ কৰিছে বা আমাৰ ছাত্ৰ ছাত্ৰী এটা আঁকোৱালি লৈছে আৰু এইটো এটা শুভ লক্ষণ ভাবোঁ যে আমি সকলোৱে আমাক সহায় কৰক আমি সদায় ৰাইজৰ লগত থাকিম ৰাইজৰ কাম কাজ কৰিম আৰু বহুত আৱেগিক হৈ আছোঁ আপোনালোকে সকলোৱে জানে যোৱা পঞ্চায়ত নিৰ্বাচনত বহুত হাৰাশাস্তিৰ সন্মুখীন হৈছিলোঁ আৰু সেই আৱেগ ৰাইজে নিশ্চয় বুকুত লৈছে আৰু আৱেগ নিশ্চয় এটা মোৰ বিশ্বাস যোৱা 26 নিৰ্বাচনত ইয়াৰ প্ৰত্যুত্তৰ নিশ্চয় দি দিব আজি প্ৰমাণ হৈছে আজি আপোনালোকৰ মনৰ ভাৱটো কেনেকুৱা বহুত ভাল লাগিছে মই অন্তৰত কিছু বেদনা আছিলে কিছু বেদনা কাটিছে ইনশাআল্লাহ সকলোৰে আশীৰ্বাদ থাকিব আৰু ৰাইজৰ বা আমাৰ এই ছাত্ৰ ছাত্ৰীসকলৰ আশীৰ্বাদ লৈ আমি আগবাঢ়ি যাম এইটো ইংগিত পাইছোঁ তাৰমানে হয় এই ক্ষেত্ৰত মই বিভিন্ন ফিল্ডত গৈছিলোঁ ছাত্ৰ ছাত্ৰীৰ ওচৰত গৈছিলোঁ যোৱাৰ পাছত সেই ঘৰৰ ছাত্ৰ ছাত্ৰীয়ে বা গাৰ্জেনবিলাক হৈছে বিধায়কে ফোন লগাই দিছে গতিকে মোৰ এটা বিশ্বাস মই এটা কথাই কৈছোঁ মানুহ কিছু আৱেগিক হৈ আছিল আৰু তেনেস্থলত ৰাইজে যিখিনি তাৰ প্ৰত্যুত্তৰ দিব লাগে নিশ্চয় দিছে মই বহুত সুখী বহুত শান্তি পাইছোঁ মই বহুত ভাল লাগিছে মোক যথেষ্ট সহায় কৰিছে মোৰ লগৰীয়াবিলাক আৰু কলেজৰ ছাত্ৰ ছাত্ৰীসকলে যেহেতু আমি UDF দলৰ পৰা খেলিছিলোঁ তেখেতেও বহুত হেল্প কৰিছে এইখিনি আৰু বহুত ভাল লাগিছে মই বিপুল ভোটত জয়যুক্ত হৈছোঁ ছাত্ৰ জীৱনৰ পৰা ছাত্ৰ ৰাজনীতি আৰম্ভ কৰিছে পৰৱৰ্তী সময়ত এইটো কেনেকৈ আগুৱাই লৈ যাব মই ৰাজনীতিত নাথাকোঁ এনেই মানে অলপ মই ছাত্ৰ ছাত্ৰীক মই এটা কথাই ক'ম তোমালোকৰ কাৰণে যি কৰিব লাগে মই কলেজৰ যি উন্নতি কৰিব লাগে যথেষ্ট চেষ্টা কৰিম কৰিবলৈ